আপোনালোকে আজি সুখী অনুভৱ কৰিব লাগিব যে আপোনালোকৰ প্ৰাৰ্থনাৰ ফলত 3 বছৰীয়া ল'ৰাৰ ভগৱানে নতুন জীৱন দিলে। আজি প্ৰমাণ হ'ব যে ভগৱানৰ অবিহনে কোনেও কাৰো জীৱন দিব নোৱাৰে। মই আহিছোঁ চয়ন কামনৰ ওচৰলৈ, আজি চয়ন কামনক দেখাম। প্ৰত্যেকজন অসমবাসীয়ে দুখ কৰিছিলে ল'ৰাটোৰ বাবে, কিন্তু আজি সুখী হ'ব তাৰ অৱস্থাটো দেখি। আৰু এইটো হ'ল আমাৰ চয়ন কামান, যিটো ল'ৰা নাকত পাইপ লাগি আছিলে, ডক্তৰী চিকিৎসাই হাৰ মানিছিলে। সেইটো ল'ৰাই কেৱল ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। অকল মই নহয়, মাক দেউতাক সমগ্ৰ অসমবাসীয়ে কান্দিছিল যে ল'ৰাটো ভগৱানে ভাল কৰি দিয়ে। কিন্তু সেই ভগৱানেই আজি চয়নক এটা নতুন জীৱন দিলে, যাৰ বাবে আজি তাৰ নাকৰ পৰা পাইপ খুলিব পৰা হ'ল। যিটো পেট টান হৈ আছিলে সেই পেটটো আজি কমি গ'ল, একমাত্ৰ আপোনালোকৰ আশীৰ্বাদৰ ফলত। আৰু চয়নৰ ওচৰত মই কথা দিছিলোঁ যে চয়ন, তোৰ বাবে মই আহিম, তই গাড়ী ভাল পাওঁ, তোৰ কাৰণে এখন ডাঙৰ গাড়ী লৈ আনিম। আজি লৈ আহি চয়নৰ ওচৰত উপস্থিত হৈছোঁ আৰু চয়নৰ অৱস্থাটো আপোনালোকক এবাৰ দেখাবলৈ আহিছোঁ। চয়নৰ চেহেৰাটো মনত আছে, তাৰ মুখ চুখ শুকাই গৈছিলে, হাত চাত চব শুকাই গৈছিলে, মাত্ৰ পেটটো ফুলি গৈছিলে, ভৰিবিলাকো চিয়া হৈ গৈছিলে। কিন্তু আজি সেইটো চয়ন একমাত্ৰ ভগৱানৰ আশীৰ্বাদত যেন এক নতুন জীৱন পাবলৈ গৈ আছে। চয়ন, গাড়ীখন কেনেকুৱা লাগিছে? ভাল লাগিছে নে? এতিয়া এখন খুলিব লাগিব, তুমি খোলা, তুমি নিজৰ হাতে খোলাচোন, এইটো খোলা 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 আকৌ ভাল ল'ৰা, খোলা। মই খুলি দিছোঁ ৰ'বা দেই। এই একচুৱেলি শুই আছিলে, সেইকাৰণে এতিয়া মনটো মাৰি আছে, কিন্তু খেলি ফুৰি থাকে ন, দৌৰি থাকে। এখন তুমি উলিয়া, গাড়ীখন উলিয়া, নিজে উলিয়া, এনেকে পেলাই এখন লোৱা। এইখন আমাৰ চয়নে ভাল পোৱা গাড়ীখন ন, এইখন চলাব লাগিব ইয়াত। লোৱা, আৰু ডাঙৰ গাড়ী দিম, আৰু ভাল হ'ব লাগিব, আৰু দৌৰিব লাগিব, তেতিয়া আৰু ধুনীয়া গাড়ী দিম। ডাঙৰ চাইকেল দিব লাগিব, বাইক দিব লাগিব, গাড়ী দিব লাগিব। এখন চয়নৰ বাবে আজি লৈ আনিছোঁ, কাৰণ মই অহা নাছিলোঁ। চয়নৰ সুস্থ অৱস্থাটো আপোনালোকক দেখাব লাগিব, প্ৰমাণ কৰিব লাগিব যে মানুহৰ আশীৰ্বাদৰ ফলত যে ভগৱানে এক নতুন প্ৰাণ দিব পাৰে, তাকে আপোনালোকক দেখাবলৈ আজি আহিছোঁ। সঁচাকে ভাবিলে আচৰিত লাগে দেই, এইখন পৃথিৱী ভগৱানৰ অবিহনে একোৱেই নাই। এই ল'ৰাটোৰ ওচৰলৈ যেতিয়া মই আহিছিলোঁ, ইয়াৰ আগৰ ভিডিঅ'টো দিছিলোঁ, মোৰ আহি ইমানেই দুখ লাগিছিলে যে এই ল'ৰাটোক মই গাড়ীখন উপহাৰ দিবলৈ পাম নে নাপাম। আৰু আজি যে ভগৱানে তাক এটা সুন্দৰ কৰি তুলিছে, তাৰ বাবে মই অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেও সুখী অনুভৱ কৰক যে এটা 3 বছৰীয়া ল'ৰাই এক নতুন জীৱন পাবলৈ গৈ আছে আপোনালোকৰ আশীৰ্বাদত। সঁচাকৈ কৈছোঁ, আজি চয়নৰ এই অৱস্থাটো দেখি মোৰ খুবেই ভাল লাগিছে। কিমান দৌৰিছিলোঁ আপোনালোকে দেখিছিলে, এই পিতৃ মাতৃয়ে কিমান দৌৰিছিলে আপোনালোকে দেখিছিলে। সিহঁতি সকলো আশা বাদ দি দিছিলে। যিদিনাখন মোক চিকিৎসকে জনাইছিলে যে চয়নৰ 4th ষ্টেজ চলি আছে, আমি তাক কেৱল অকণমান শান্তি দিবৰ বাবেহে চিকিৎসা কৰি আছোঁ, কিন্তু আশা একেবাৰে নাই। সেইদিনাখন মই বহুত ভাগি পৰিছিলোঁ, মই আপোনালোকক কথা ক'ব নোৱাৰা হৈ গৈছিলোঁ। একমাত্ৰ ভগৱানক চিন্তা কৰিছিলোঁ যে চয়নৰ জীৱন এতিয়া ভগৱানৰ অবিহনে কোনেও বচাব নোৱাৰে। আৰু মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী যে চয়নক ইমান দিন দেখুওৱা নাছিলোঁ। নেদেখুওৱা এটা কাৰণে যে মই সঁচাই কৈছোঁ, মই টোটেলি আশাবাদ দি দিছিলোঁ। শেষত আজি দেখাবলৈ পাই বহুত সুখী হৈছোঁ যে চয়নে লাহে লাহে সুস্থতা লাভ কৰিছে, চয়নে পুনৰ দৌৰিবলৈ ধৰিছে। চয়নৰ প্ৰতি এটা আশা ৰেঙনি আগুৱাই আহিছে যে চয়ন ভাল হ'ব। আপোনালোকে হয়তো ভাবিছে যে চয়নক কি চিকিৎসা কৰি আছোঁ, আৰু সকলো ডক্তৰৰ ঔষধ আমি এৰি দিয়া হৈ গ'ল ন। কিমান দিনৰ পৰা ডক্তৰৰ ঔষধ খোৱা নাই? বহুত দিনে হ'ল ন। আমিতো তাৰপিছত কেমো নিদিলোগে, আৰু কেমো চেমো চব বাদ দিয়া গ'ল, কাৰণ চিকিৎসকে অলৰেডি কৈ দিছিলে যে এতিয়া আৰু ইয়াৰ ওপৰত আশা কৰি লাভ নাই, তেনেকৈ কৈ দিছিলে হয় নাই? আমাকতো পঠিয়াই দিছিলে। তাৰপিছত আমি কি কৰিলোঁ, মাজুলীৰ পৰা এটা বনৌষধ আনিলোঁ। বনৌষধটো খোৱাৰ পিছৰ পৰা চয়নৰ যিটো দুৰাৰোগ্য ৰোগ, সেই ৰোগটো লাহে লাহে কমিবলৈ ধৰিছে। আগতে পেটটো টান হৈ থাকে হয় নাই, এতিয়া পেটটো কমি গ'ল, এতিয়া কোমল হৈ গ'ল। আগত টান হৈ থাকে, পাইপডালো খুলি দিয়া গ'ল। গতিকে বনৌষধটো এটা হ'ল বিশ্বাস, কিন্তু ভগৱানৰ ইচ্ছা। মেইন কথাটো গম পাইছেনে, যে ভগৱানে আশীৰ্বাদ কৰিছে সেইকাৰণে চয়ন ভাল হৈছে। আমিতো ভবাই নাছিলোঁ ন, ডক্টৰে কৈছিলে আৰু 2-3 মাহমান বাট চাব পাৰি আৰু তেনেকৈ কৈছিলে হয় নাই। কিন্তু আজি 5 মাহ ভৰি দিলে চয়নৰ, আৰু এই 5 মাহে লাহে লাহে চয়ন আৰোগ্য হ'বলৈ ধৰিছে। ভাল লাগিছে নাই এতিয়া মনটো? ভগৱানে বচাইছে চয়নক। অসমবাসীৰ আশীৰ্বাদত কিমানে কান্দিছিলে হয় নাই। আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যেতিয়া সিহঁতি তাত আছিলে গুৱাহাটী কেইগৰাকী বাইদেউ গৈ পেলাই সহায় কৰিছিলে ন, কৈছিলে হয় নাই? বাইদেউগৰাকী মনত আছেনে তোমালোকৰ? পাহৰি নাযাবা দেই। আৰু সেইগৰাকী বাইদেউকো ধন্যবাদ কৰিছোঁ। ভাতো দিছিলে ন, খিচিৰি বনাই নি ভাত দিছিলে, কোনোবাই পইচা দিছিলে। গতিকে হ'ল মানুহে মানুহৰ বাবে। সময়ত এইগৰাকী মাতৃ মই চকুলে চাব নোৱাৰা হৈছিলোঁ। একমাত্ৰ সন্তানৰ জীৱনৰ বাবে তেওঁ ভিক্ষা মাগিছিলে, দৌৰি ফুৰিছিলে, কোচত লৈ দৌৰি ফুৰিছিলে যে ল'ৰাটো কি হ'ব গম নাপায়। কান্দিলেও তাই কান্দিব পৰা নোহোৱা হৈ গৈছে, চকু পানী নাইকিয়া হৈ গৈছিলে। কিন্তু আজি এইগৰাকী মাতৃয়ে যেন অলপমান শান্তিৰ দিশে গতি কৰিছে, তাই যেন অলপমান সুখী হৈছে। এগৰাকী মাতৃহে জানে এটা সন্তানক 9 মাহ 10 দিন গৰ্ভত লৈ
কোলাত লৈ ডাঙৰ দীঘল কৰাৰ পিছত যে সেই সন্তান যদি হেৰাবলৈ যায় কিমান কষ্ট হয়। আজি চয়নৰ যিটো বনৌষধ খাই ভাল হৈছে, সেই বনৌষধ ক'ত পায় কি কয় মই সকলো জনাম। প্ৰথমতে সি আৰু আৰোগ্য হৈ ল'ব লাগিব। মই চয়নক লৈ সেই মানুহজনৰ ওচৰলৈ যাম। মাজুলী এজন মানুহ হয়, তেখেতৰ পৰা দৰৱ আনি খোৱাৰ পিছৰ পৰা সি ভাল হ'ব লৈছে। চয়ন যেতিয়া সম্পূৰ্ণ আৰোগ্য হ'ব তেতিয়া মই চয়নক লৈ মাক দেউতাকক লৈ মাজুলী সেইজন মানুহৰ ওচৰলৈ যাম। তেওঁৰ সেই উপকাৰক কেতিয়াও পাহৰিব নোৱাৰোঁ। লগতে সঁচাকৈ কৈছোঁ, বনৌষধটো বনৌষধে। প্ৰথম কথা হ'ল আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ প্ৰাৰ্থনাৰ ফলতহে মানুহে নতুন জীৱন পায়। বনৌষধটো এটা বিশ্বাস, মই কৈছোঁৱেই, আৰু সেই বিশ্বাসৰ ফলত আপোনালোকৰ আশীৰ্বাদৰ ফলতহে চয়নে আজি নতুন জীৱন পাইছে। আৰু কথা দিছোঁ, যদি মোৰ ভিডিঅ'টো সেই বনৌষধ দিয়া মানুহজনে চাই আছে, মই আপোনাৰ ওচৰলৈ যাম, চয়নক লৈ যাম, আৰু চয়নৰ পিতৃ মাতৃ দুইজন যাব মোৰ লগত। আপোনাক চৰণত ধৰি সেৱা জনাব। চয়ন কামনে মাত্ৰ আশীৰ্বাদ কৰক যাতে সি আৰু আৰোগ্য হৈ লওক, সম্পূৰ্ণ সুস্থ হৈ লওক। মোৰ সঁচাকৈ বৰ ইচ্ছা আছিলে তাৰ এই খেলা দৃশ্যটো চাবলৈ। কিমান মৰম লগা এটা ল'ৰা, চাওক না, এই ল'ৰাটোৰ জীৱনটো যেন নাইকিয়া হৈ যাব ধৰিছিলে, কিন্তু আজি তাৰ চকুত এক নতুন পোহৰ জিলিকিছে আৰু চয়নে খেলিব লৈছে, দৌৰিব লৈছে। এই দৃশ্য দেখি আজি মই নহয়, প্ৰত্যেকজন সেই দয়াৱান ব্যক্তিয়ে আজি সুখী অনুভৱ কৰক যে চয়নৰ বাবে যি কান্দিছিল, যি প্ৰাৰ্থনা কৰিছিল, আজি সেই চয়নে আজি আপোনালোকৰ আশীৰ্বাদতে এনেদৰে মৰম লগা এটা চেহেৰা লৈ ধুনীয়াকে খেলিবলৈ লৈছে। চয়ন খেলিছা? অ চয়ন, আহি দেখি এইটো ইমান মৰম লগা ল'ৰা। চয়ন নাকটোৱে চাবানে, উঠটোৱে চাবানে, তই হাঁহিটোৱে চাবানে ন চয়ন? গাড়ীখন ভাল লাগিছে নে? হা, চকাকেইটা ঘূৰিছে ন ধুনীয়াকে? আৰু গাড়ী দিবলৈ, চাইকেল চলাব লাগিব তুমি। মই আকৌ আহিলে চাইকেল এখন আনিম, সৰু চাইকেল দেই। এতিয়া চাইকেল চলাবা ধুনীয়াকে। ইয়াৰ পিছত চয়নৰ কাৰণে চাইকেল, হয় নাই? পেটটো চাওঁ, পেটটো পেটটো নাইকিয়া হৈ গ'ল, কোমলৈ গ'ল। আগতে পেটটো ফুলি আছিলে ন? সঁচাকে বহুত সুখী হৈছো। আপোনালোকে সুখী হৈছে নে এবাৰ জনাবচোন। চয়ন ব'লা, এইপিনে ব'লা। এয়া তোমাৰ মা দেউতাই বহুত কান্দিছিলে এটা সময়ত, এইপিনে এই দুইটাই বহুত কান্দিছিলে, হয় নাই? আজি বহুত ভাল লাগিছে ন? হা, আৰু ভাল হ'ব। ইয়াৰ পিছত আমি অলপ দিনৰ পিছত ইয়াৰ আল্ট্ৰাচাউণ্ড এটা কৰিব লাগিব, চিটি স্কেন এটা কৰিব লাগিব। গতিকে এটা সম্পূৰ্ণ ফেমিলি যাতে সুস্থ হৈ থাকক, সুস্থিৰ হৈ থাকক, এই ল'ৰাটো সদায় হাঁহি থাকক দেই। আমি আকৌ আহিব লাগিব, চাইকেল আনিব লাগিব, হয় নাই? আৰু বহুত দৌৰিব লাগিব, ফুৰিবলৈ যাব লাগিব, মাজুলীলৈ যাব লাগিব। মাজুলী যিজন বৰ্তাই দি আছে দৰৱ, তেওঁৰ ওচৰলৈ যাব লাগিব দেই। ফুৰিবলৈ যাম আমি তালৈ। গতিকে আশীৰ্বাদ কৰিব। আপোনালোকৰ আশীৰ্বাদৰ ফলতে আজি 3 বছৰীয়া এটা ল'ৰাই নতুন জীৱন পাইছে বুলি কৈছোঁ। নাজানো আৰু ভগৱানে কিমানটো তাক সুস্থ কৰে। সুস্থ হোৱাৰ পিছত আমি যাম মাজুলীলৈ, সেই বনৌষধ দিয়া মানুহজনৰ ওচৰলৈ আমি গোটেইকেইটা যাম, গাড়ী লৈ যাম। গতিকে ইমানখিনি কথা আজি চয়নক দেখালোঁ। যদি আপোনালোকে সুখী অনুভৱ কৰিছে 3 বছৰীয়া ল'ৰাটোৰ বাবে, যদি আপোনালোকে প্ৰাৰ্থনা কৰা সফল হোৱা বুলি ভাবিছে, তেনেহ'লে এই সুখৰ মুহূৰ্তখিনি অসমবাসীৰ মাজলৈ আপোনালোকে বিলাই দিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। এটা কাৰণে কৰিব যে সঁচা অন্তৰে প্ৰাৰ্থনা কৰিলে যে ভগৱানক স্বীকাৰ কৰে, তাকে আজি প্ৰমাণ পাইছে চয়ন কামানৰ ক্ষেত্ৰত। 3 বছৰীয়া ল'ৰাটোৰ ক্ষেত্ৰত এই পিতৃ মাতৃৰ চকু পানী মচিবলৈ সক্ষম হৈছে। এয়া হ'ল এক মানুহৰ বাবে যাত্ৰা। কাৰোবাৰ জীৱন দিবলৈ চেষ্টা কৰিছোঁ। জুবিন দাই যেনেকৈ কৈ থৈ গৈছিলে মানুহৰ বাবে কাম কৰিব লাগিব, কাৰোবাৰ জীৱন দিয়ক। এই ল'ৰাটোৰ ক্ষেত্ৰতো আজি এক নতুন জীৱন পোৱা বুলি কৈছোঁ। দৌৰিম আৰু দৌৰি থাকিম, কাকো মই এৰি নিদিওঁ। যাক আজিলৈকে চিকিৎসা কৰাই আছোঁ, যাক আজিলৈকে দায়িত্ব লৈছোঁ, তাৰ বাবে সদায় আছোঁ, প্ৰত্যেকটো মুহূৰ্ততে আছোঁ। আশীৰ্বাদ কৰিব যাতে চয়নক আকৌ পুনৰবাৰ আপোনালোকক ধুনীয়াকৈ দেখাবলৈ পাওঁ, পুনৰ সুস্থ হওক, এক নতুন জীৱন পাওক, তাকে কামনা কৰি বিদায় মাগিছোঁ। ধন্যবাদ। যিটো ল'ৰা থিয় হ'ব পৰা নাছিলে আজি খোজ কাঢ়িছে, চাওক। যিটো ল'ৰা দৌৰিব পৰা নাছিলে আজি দৌৰিবলৈ চেষ্টা কৰিছে, চাওক, থিয় হৈছে। মাকৰ কোচত কেৱল আছিলে, আজি সেইটো ল'ৰাই আজি নিজে থিয় হৈ আজি নিজেই খেলিব পৰা হৈছে। ইয়াতকৈ আচলতে ডাঙৰ সুখৰ খবৰ কি হ'ব পাৰে আপোনালোকৰ বাবে? মই কৈছোঁৱেই, এই সুখৰ মুহূৰ্তটো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক। এটা 3 বছৰীয়া ল'ৰা নতুন জীৱন পোৱা এই ভিডিঅ'টোৱে যাতে অসমৰ মানুহৰ অন্তৰ এটাই জাগক যে মানুহে মানুহৰ বাবে যদি দৌৰে, কাৰোবাৰ জীৱনো বাচি যায়। ভগৱানেও সেই প্ৰাৰ্থনা স্বীকাৰ কৰে। সঁচা অন্তৰে যদি প্ৰাৰ্থনা কৰে, কাৰোবাৰ জীৱন বাচি গৈ এনেদৰে হাঁহি এটা উপহাৰ দিব পাৰে।